সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ গাড়ীগাঁও চলাক্ৰিয়া সন্থা আৰু বৃহত্তৰ গাড়ীগাঁও তথা বনগাঁওবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হৈছে দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা নিউজৰ ৰিপৰ্ট এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন এই বাক্য যেন যুৱ প্ৰজন্মই প্ৰদাংগ কৰিছে এই বাক্য সৰ্গত কৰি নৱপ্ৰজন্মৰ প্ৰতিগৰাকীয়েই ক্ৰীড়াৰ সৈতে একাত্মক হৈ পৰিছে ৰাজ্যৰ চুকে কোণে গাঁৱে ভূঞে নগৰে চহৰে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে ৰাজ্যৰ সমান্তৰালভাৱে গোলাঘাট জিলাও ব্যতিক্ৰম নহয় গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰ যুৱকসকলে অনুষ্ঠিত কৰিছে ক্ৰীড়া প্ৰতিযোগিতা গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত গাড়ীগাঁও চলা ক্ৰীড়া সন্থা আৰু পুথিভঁৰালৰ সৌজন্যত বৃহত্তৰ গাড়ীগাঁও আৰু বনগাঁওবাসী ৰাইজৰ সহযোগত ইংৰাজী ২১, ২২ আৰু ২৩ ফেব্ৰুৱাৰীত গাড়ীগাঁও চলা খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দিবানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা মাধ্যমেৰে আমি সমাজত আমাৰ যুৱ প্ৰজন্মক প্ৰতিষ্ঠা কৰাৰ বহুতো সুবিধা আছে তেওঁলোকক আমি ক্ৰীড়াৰ মাধ্যমেৰে যিসকল যুৱ সমাজ এতিয়াও আমাৰ তেওঁলোকৰ প্ৰতিভা বিকশিত কৰিব পৰা নাই এনেদৰে যদি আমি কিছুমান ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰোঁ তেওঁলোকৰ প্ৰতিভাক আমি বিকশিত কৰিব পাৰিম আৰু ক্ৰীড়াৰ মাধ্যমেৰে আমাৰ নতুন যুৱ প্ৰজন্মক আমি সমাজত প্ৰতিষ্ঠা কৰিব পাৰিম ই এক অতি আদৰণীয় পদক্ষেপ গাড়ীগাঁও ক্ৰীড়া সন্থাই যি পদক্ষেপ লৈছে তেওঁলোকক মই আদৰণি জনাইছোঁ আৰু তেওঁলোকক মই ওলগনি জনাইছোঁ আগন্তুক দিনত যাতে তেওঁলোকে এনেকুৱা চেষ্টা অব্যাহত ৰাখে তাৰ বাবে মই তেওঁলোকক আহ্বান জনাইছোঁ আজিৰ পৰা আৰম্ভ কৰিছে কেতিয়া শেষ হ'ব আজি শুভ উদ্বোধন হৈছে ৩ দিন ধৰি চলিব ২৪ তাৰিখে ফাইনেল হ'ব গাড়ীগাঁও চলা খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দিবানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনি মুকলি কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী পৰাণজ্যোতি শইকীয়াই পুথিভঁৰালৰ সৌজন্যত বনগাঁও গাড়ীগাঁওবাসী ৰাইজৰ সহযোগত আমি এই বনগাঁও গাড়ীগাঁৱত এখনি দিবানৈশ খেল উদ্বোধন কৰিছোঁ আজি আৰু আমাৰ খেল সমাপ্ত হ'ব ২৩ তাৰিখে আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি কিবা কাৰণবশত আমাৰ অসুবিধা হয় তেতিয়া আমাৰ ২৪ তাৰিখে শেষ কৰিম আৰু আমাৰ ইয়াত প্ৰাইজ মানি হিচাপে প্ৰথম পুৰস্কাৰ আমি ৫০,০০০ ধাৰ্য কৰা হৈছে আমাৰ সমাজকৰ্মী শ্ৰীযুত পৰাণ শইকীয়াদেৱে আমাৰ প্ৰথম পুৰস্কাৰটো দিছে তেখেতৰ পিতৃ প্ৰয়াত ধৰ্মসহায় শইকীয়া সোঁৱৰণত আৰু দ্বিতীয় পুৰস্কাৰ আমাৰ ৰাইজৰ সহযোগত আমি এই দ্বিতীয় পুৰস্কাৰটো আমি দিছোঁ আৰু আমাৰ প্ৰাইজ মানি হিচাপে এই ৮০,০০০ টকা আমাৰ দিয়া হৈছে আৰু মেন অফ দ্য ছিৰিজ মেন অফ দ্য মেটচ সকলোবোৰ আমাৰ ইয়াত দিয়া হৈছে আৰু জইণ্ট ফিজ হিচাপে আমাৰ ২৫০০ টকা ধাৰ্য কৰা হৈছে আমাৰ গোলাঘাট জিলাৰ আমাৰ গাড়ীগাঁও খেলপথাৰত আমাৰ এই খেলখন অনুষ্ঠিত হৈছে নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও